এই দোল উৎসৱটো চলাটো আমি ক'বই নোৱাৰোঁ। আমাৰ পিতৃ পিতামহে আজি বহু বছৰ আগৰ পৰাই আমাৰ মুঠৰ পৰা যেতিয়া ইয়াত গোঁসাই স্থাপন হৈছে সেই দিন ধৰিয়ে তাৰমানে এই ফাগুন মাহৰ যিটো দৌল পূৰ্ণিমা, এই পূৰ্ণিমাহত মানে এই উৎসৱটো পালন কৰি আহিছে প্ৰত্যেক বছৰে বৰ্তমানলৈ। কিন্তু আগৰ উৎসৱ আৰু এতিয়াৰ উৎসৱ পাৰ্থক্য বহুত হ'ল। এতিয়া মানুহবিলাক জনা হ'ল, মানুহৰ সংখ্যা বাঢ়িল। তেতিয়া আৰু মানুহৰ কম আছিল আৰু সিমান নিয়ম নীতিও জনা নাছিল। তেনেকৈ মানে এতিয়ালৈকে বৰ্তমান চলি আছে এই উৎসৱ। আৰু আজিৰ কাৰ্যসূচী আপোনাৰ আজিৰ অকল আজিৰ কাৰ্যসূচী নহয়, আজিৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা গোঁসাই স্নান কৰি গোঁসাইক নোৱাই ধুৱাই কাপোৰ কানি পিন্ধাই ৰাতিপুৱা মানে কি হয় 11টামান বজাত দৌলৰ পৰা প্ৰভুক নুমাই আনি ইয়াতে মানে থাপনা স্থাপন কৰা হয়। স্থাপন কৰি ব্ৰাহ্মণৰ দ্বাৰা যজ্ঞখিনি কৰা হয়। লগতে গায়ন বায়নৰ দ্বাৰা আপোনাৰ ভজন বিহাৰ যি নাট আছে, গুৰুজনাৰ সৃষ্টি কৰা শংকৰদেৱ গুৰুজনাই যি ভজন বিহাৰ নাট সৃষ্টি কৰিছে সেই নাট ইয়াতে প্ৰদৰ্শন কৰা হয়। আৰু দৌল উৎসৱৰ সেইটো মানে তাহানি কালৰ পৰা পৰম্পৰা, সেইটো নহ'লে দৌল উৎসৱ পূৰণ নহয় বুলি আমাৰ মানে জ্যেষ্ঠসকলে কৈ গৈছে। তাৰপিছত এনেকৈ আইসকলে নাম গায়, গুণ গায়। এনেকৈ আপোনালোকে দেখাই পালে সৰ্বশেষত কি হয়, প্ৰভুৰ সেৱা পূজা কৰাৰ পাছত প্ৰভুক সেৱা লৈ মানে প্ৰভুক মানে দৌলত স্থাপন কৰা হয়। আৰু প্ৰভু দৌলতে আজি থাকিব। এতিয়াৰ কাৰ্যসূচী ৰাইজক ইয়াতে বহাই অলপমান আনে চাহ প্ৰসাদ আপ্যায়ন কৰাই একতা মানে সাধাৰণভাৱে সিধা দিয়া হ'ব। তাৰপাছত ৰাইজক সামূহিকভাৱে নামঘোষাৰে বিদায় দিয়া জনোৱা হ'ব। তাৰপাছত 6টামান বজাত পৰা এইটো কি কয় ওজাপালি নহয় বা মানে কি কয় এইটো বৰগীত পৰিৱেশন কৰা হয়। 11টামান বজালৈ 11টা বজাত আমাৰ যাত্ৰা অভিনয় হয়। আজিৰ কাৰ্যসূচীটো ইমানেই। এইটোতো মানে এইটো যে অকল কৃষ্ণৰ দৌল উৎসৱে হয় এইটো আমি ক'ব নাযাওঁ। এই উৎসৱখনৰ পৰা আমাৰ নানা জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ লোক ইয়াতে সমাগম হয় আৰু আমি তেওঁলোকৰ লগত এটা মানে কি হ'ব পাৰোঁ, যোগাযোগ হ'ব পাৰোঁ। ইয়াতে আপোনালোকে অলপ আগতে দেখিছে সৌ পথাৰখামৰ পৰা বিখ্যাত মানে উৰাল চাংখিলি বাবু প্ৰত্যেক বছৰে আহে। তেওঁ আৰু ইয়াতে আমাক ভাগৱতো দান কৰিছে। যে তেওঁ আহিছিল, তেওঁ ইতিমধ্যে গুচি গ'ল বিশেষ সকামৰ কাৰণে। ইতিমধ্যে আমাৰ মুছলিম চিৰাজ দা হলাগাঙৰ তেওঁ প্ৰত্যেক বছৰে আমাৰ ইয়াত পদাৰ্পণ কৰিয়ে। গতিকে এই অনুষ্ঠানখনৰ যোগেদি আমি জাতি জনগোষ্ঠী বিভিন্ন জাতিৰ লগত আমি একতাভাৱে একতা দলেৰে মানে বান্ধ খাই আছোঁ আৰু ৰাখিব পাৰিছোঁ বুলি আমি গৌৰৱেৰে ক'ব বিচাৰোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।